নতুনকৈ দললৈ অহা সকলে পুৰণি কৰ্মীসকল সকলোকে এলাগী কৰা আৰম্ভ কৰিলে। দলৰ মূল মানুহখিনি যেতিয়া বাহিৰলৈ ওলাই যাব লগা হয় তেতিয়াহ'লে সেইটো নিতান্তই দুখৰ কথা। আমি যেতিয়া বিজেপি কৰিছিলোঁ সেই বিজেপি আছিলে অটল বিহাৰী বাজপেয়ীদেৱৰ আদৰ্শৰে আমি অনুপ্ৰাণিত হৈছিলোঁ বা আদৱানীৰ আদৰ্শৰ অনুপ্ৰাণিত হৈছিলোঁ আৰু সেইকাৰণে সেই সময়ত কোনো সাংগঠনিক বিশেষ ভিত্তি নথকা এটা দলত যোগদান কৰিছিলোঁ। ভাবিছিলোঁ দল গঢ়িম আৰু গঢ়ি এখন বিকশিত ভাৰত বা বিকশিত অসম বনাম। নৰেন্দ্ৰ মোদীয়ে নিজে গৈ আমেৰিকাত ক'লে যে ভাৰত পৃথিৱীৰ আটাইতকৈ আগবঢ়া ৰাষ্ট্ৰ হ'ব, কাৰণ পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি যুৱশক্তি ভাৰতত আছে। সেই কথাটো অনুসৰণ কৰি যদি আমি কওঁ অসমৰ বিকাশ হ'ব বুলি, তেতিয়াহ'লে কোন পতিয়ন যাব? কাৰণ অসমৰ গাঁও খালী, আমাৰ যুৱকসকল ক'ত আছেগৈ? অন্ধ্ৰপ্ৰদেশত আছে, আমাৰ যুৱকসকল মহাৰাষ্ট্ৰত আছেগৈ, আমাৰ যুৱকসকল কেৰেলাত আছেগৈ, আমাৰ যুৱক গৈ দিল্লীত আছে, হিমাচলত আছে, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত। কাৰণ ইয়াত তেওঁলোকে কোনো সংস্থাপন বা বিকল্প সংস্থাপন পোৱা নাই। সন্মুখত লোকসভা নিৰ্বাচন আৰু তাৰ মাজতে ইতিমধ্যে বিজেপিত যিসকল পুৰণাৰ জ্যেষ্ঠ কৰ্মী আছে তেওঁলোকৰ ইতিমধ্যে দল ত্যাগৰ এটা ঢৌ উঠি আছে। আৰু শেহতীয়াকৈ আমি কেইবাজনো বিজেপি যি জ্যেষ্ঠ নেতা ইতিমধ্যে দল ত্যাগ কৰিছিল, আমি সেয়া বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ। আৰু মঙলবাৰৰ দিনটোতো লখিমপুৰ সমষ্টি এগৰাকী বিজেপি নেতা, যিগৰাকীয়ে দলটোৰ প্ৰতিষ্ঠা কালৰ পৰাই, অৰ্থাৎ যি সময়ত বিজেপি সেই দল অস্তিত্বহীন হৈ আছিলে, লখিমপুৰত তেওঁলোকে নিজা পুঁজিৰে নিজৰ ধন খৰচ কৰি তেওঁলোকে দলটো শক্তিশালী কৰিছিলে। আৰু শেহতীয়াকৈ বিজেপিৰ যি ধৰণে উকমুকনি উঠিছে, যি দল ত্যাগৰ ঢৌ উঠিছে, বিজেপিৰ যি ধৰণৰ অন্তকণ্ডল বাঢ়িছে, তাৰ পাছতেই যেন ইতিমধ্যে আমি প্ৰচাৰ কৰি আছিলোঁ যে বিভিন্ন স্থানৰ যিসমূহ বিজেপি কৰ্মী ইতিমধ্যে দল ত্যাগ কৰিছে। কালিৰ দিনটোত অৰ্থাৎ মঙলবাৰে ৰাজীৱ ভৱনত কংগ্ৰেছত যোগদান কৰিলে লখিমপুৰ সমষ্টি এগৰাকী বিজেপি নেতা, আৰু ইতিমধ্যে মোৰ লগত আছে। তেওঁৰ পৰা মই জানিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে মই আপোনাক ডা নিউজ প্লাছলৈ স্বাগতম জনাইছোঁ। শেহতীয়াকৈ বিজেপিত যথেষ্ট বিশৃংখলতাৰ এটা পৰিৱেশ সৃষ্টি হৈছে, যদিও বিজেপিৰ শীৰ্ষ নেতাসকলে কৈ থাকে যে বিজেপি যেনেধৰণে চলি আছিলে তেনেকেই আছে। কিন্তু আপুনি যেতিয়া বিজেপি অস্তিত্বহীন বুলি ক'ব লাগিব, লখিমপুৰ সমষ্টিত যেতিয়া বিজেপি অস্তিত্বহীন হৈ আছিলে, সেই সময়ত নিজৰ ধন ব্যয় কৰি আপুনি বিজেপিত কাম কৰি আছিলে, কিন্তু আজিৰ দিনটোত বিজেপি মোহভংগ কিয় হ'ল? বিজেপিৰ যি আদৰ্শ আমি ডেকা কালতে, কাৰণ আমি ছাত্ৰ অৱস্থাৰ পৰাই সক্ৰিয়ভাৱে এক সামাজিক দৃষ্টিভংগী ৰাখিছিলোঁ, দেশৰ প্ৰতি আমাৰ দায়িত্বৰ কথা ভাবিছিলোঁ, চকুত সপোন আছিল। আৰু আমি কিবা বিষয়বাব বিচাৰি সেই সময়ত জিলাই প্ৰতি 20জন 50জন মানুহ থকা এটা দলত যোগদান নকৰোঁ। দলটো গঢ়িছিলোঁ আমি, নহ'লে আমি বেলেগ দলত যোগদান কৰিব পাৰিলোঁ, যিবিলাক দলৰ সেই সময়ত সাংগঠনিক ভেটি শক্তিশালী আছিল। এজন দুজনকৈ মানুহ গোটাই আমি দল কৰিলোঁ, আৰু দল বিজয়ৰ অৱস্থালৈ আহিলে। আৰু তেতিয়াই দেখা গ'ল যে কৌশলেৰে নতুনকৈ দললৈ অহা সকলে পুৰণি কৰ্মীসকল সকলোকে এলাগী কৰা আৰম্ভ কৰিলে বিভিন্ন কৌশলেৰে। এতিয়া দললৈ মানুহ অহাত কাৰো কেতিয়াও আপত্তি থাকিব নোৱাৰে, কিন্তু দলৰ মূল মানুহখিনি যেতিয়া বাহিৰলৈ ওলাই যাব লগা হয় তেতিয়াহ'লে সেইটো নিতান্তই দুখৰ কথা। আৰু দলৰ যিখিনি পুৰণি কৰ্মী আছিলে, কাৰণ তেওঁলোকৰ হাতত সেই সময়ত ভাল আৰ্থিক স্থিতি নাছিল, কোনোবাই খোজকাঢ়ি মিটিঙলৈ মানুহ মাতে, নিজৰ পকেটৰ পইচা খৰচ কৰি পেলাই দল কৰে, আৰু সেই মানুহখিনিয়ে একো পোৱা নাছিল। চৰকাৰী কোনো সাহায্য বা কোনো ব্যৱস্থাৰ মাজত তেওঁলোক নাছিল, যিহেতু বিজেপি আগতে শাসন কৰা নাছিল। তেওঁলোক বঞ্চিত হৈ আছিল, কংগ্ৰেছৰ দিনতো বঞ্চিত হৈ আছিল, AJPৰ দিনতো বঞ্চিত হৈ আছিল। আৰু দেখা গ'ল শেষত যেতিয়া বিজেপিৰ শাসন আহিলে তেতিয়াও সেইসকল বঞ্চিত, কাৰণ লিষ্ট বনোৱা মানুহবোৰ হয় AJPৰ নহয় কংগ্ৰেছৰ পৰা অহা।
গতিকে এই অৱস্থা আৰু আমাক বিশেষকৈ আজি আমি 1997 চনত আমি দলত যোগদান কৰিছোঁ আৰু সুদীৰ্ঘ বছৰ কাল তেওঁলোকে আমাৰ লগত কোনো যোগাযোগ নকৰাকৈ অস্তিত্বহীন কৰি ৰাখিব খোজা এটা কৌশল, যাতে এই কৌশলত আদৱানীও আজি বন্দী। আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতি কি কয়? অগ্ৰজক সন্মান কৰে, পিতৃপুৰুষক সন্মান কৰে। এতিয়া আপোনালোকে জানে, বেলেগে ক'ব নালাগে, আজি মুৰলী মনোহৰ যোশী ক'ত, আদৱানী ক'ত। গতিকে এইটো ভাৰতীয় সংস্কৃতিৰ অংগই নহয়। এতিয়া তেওঁলোকে যোনটো কৰি আছে সেইটো ভৱিষ্যতে ক'ব, সময়ে ক'ব, মই ইয়াক চূড়ান্ত এক সুবিধাবাদ বুলি ভাবোঁ, এক আদৰ্শবিহীন যাত্ৰা, যাত ক্ষমতাই শেষ কথা। কিন্তু আমি যেতিয়া বিজেপি কৰিছিলোঁ, সেই বিজেপি আছিলে অটল বিহাৰী বাজপেয়ীদেৱৰ আদৰ্শৰে আমি অনুপ্ৰাণিত হৈছিলোঁ বা আদৱানীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈছিলোঁ। আৰু সেইকাৰণে সেই সময়ত কোনো সাংগঠনিক বিশেষ ভিত্তি নথকা এটা দলত যোগদান কৰিছিলোঁ। ভাবিছিলোঁ দল গঢ়িম আৰু গঢ়ি এখন বিকশিত ভাৰত বা বিকশিত অসম বনাম। কিন্তু এতিয়া কি হৈ আছে আপোনালোকে দেখিছে, কেনেকুৱা বিকাশ অসমৰ হৈছে। আপুনি অনুভৱ কৰিব, নৰেন্দ্ৰ মোদীয়ে নিজে গৈ আমেৰিকাত ক'লে যে ভাৰত পৃথিৱীৰ আটাইতকৈ আগবঢ়া ৰাষ্ট্ৰ হ'ব, কাৰণ পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি যুৱশক্তি ভাৰতত আছে। সেই কথাটো অনুসৰণ কৰি যদি আমি কওঁ অসমৰ বিকাশ হ'ব বুলি, তেতিয়াহ'লে কোন পতিয়ন যাব? কাৰণ অসমৰ গাঁও খালী, আমাৰ যুৱকসকল ক'ত আছেগৈ? অন্ধ্ৰপ্ৰদেশত আছে, আমাৰ যুৱকসকল মহাৰাষ্ট্ৰত আছেগৈ, আমাৰ যুৱকসকল কেৰেলাত আছেগৈ, আমাৰ যুৱক গৈ দিল্লীত আছে, হিমাচলত আছে, ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত। কাৰণ ইয়াত তেওঁলোকে কোনো সংস্থাপন বা বিকল্প সংস্থাপন পোৱা নাই। চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে আৰু চৰকাৰে জনসাধাৰণক এই দিশবিলাকৰ পৰা দৃষ্টি আঁতৰাই নিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰিছে। আগতে আমি শুনিছিলোঁ বিশ্ব মহাযুদ্ধ বা বিশ্ব মহাৰণ। এতিয়া দেখিছোঁ এই প্ৰত্যেকটো অঞ্চলে অঞ্চলে খেল হৈছে বোলে সেয়াও মহাৰণ বোলে। এতিয়া মহা শব্দৰ অৰ্থ কি? এই শব্দবিলাকৰ অৰ্থই নাইকিয়া কৰিছে আৰু ইয়াক এক বিনোদনলৈ লৈ যোৱা হৈছে, যাতে মানুহ ব্যস্ত হৈ থাকে আৰু প্ৰকৃত কথাবিলাক চিন্তা কৰিবলৈ মানুহে সময় নাপায়। এইখিনিতে এটা কথা মই আপোনাৰ পৰা সুধিব বিচাৰিম, যিহেতু এটা অভিযোগো উত্থাপন হৈছে, যিহেতু আপুনি যেতিয়া বিজেপিৰ পৰা আহি কংগ্ৰেছত যোগদান কৰিছে, কেৱল প্ৰাৰ্থিত্বৰ আশাতে আহিছে বুলি ইতিমধ্যে চৰ্চা আৰু অভিযোগ এটা উত্থাপন হৈছে যে বিজেপিত আপুনি প্ৰাৰ্থীৰ বাবে দাবী কৰিছিলে, কিন্তু বিজেপিয়ে প্ৰাৰ্থিত্ব নিদিব আৰু সেয়ে আপুনি কংগ্ৰেছক যোগদান কৰি প্ৰাৰ্থিত্ব বিচাৰিছে বুলি কৈছে। মই বিজেপিক প্ৰাৰ্থিত্ব বিচৰা নাই, ৰেকৰ্ড চাব। আৰু প্ৰাৰ্থিত্ব বিচাৰি দল কৰা হ'লে আমি বিজেপিত কেতিয়াও যোগদান নকৰিলোহেঁতেন। অকল প্ৰাৰ্থিত্বই, এইখন আমাৰ দেশ, এইখন দেশ গঢ়াৰ আশা আমাৰ প্ৰত্যেকজন নাগৰিকৰ আছে আৰু এইখন দেশ আগবঢ়োৱা, ইয়াৰ মানুহক আগবঢ়োৱাৰ যি আশা আৰু আকাংক্ষা আছে, ছাত্ৰ অৱস্থাৰ পৰাই আছিল। কিন্তু আমি প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা মানুহ, সেইকাৰণে আমি এটা সাংগঠনিক স্থিতি নথকা সেই সময়ত এটা দলত যোগদান কৰিছিলোঁ আৰু এজন দুজনকৈ মানুহ গোটাইছিলোঁ। এতিয়া বিষয় বা বিচৰা মানুহৰ সিমানখিনি ধৈৰ্য নাই। সেইকাৰণে নিজৰ দলৰ শক্তিশালী অৱস্থা থাকিলেও বিষয় ভাবৰ আশাত বেলেগ দললৈ জঁপিওৱা মানুহে আজি নেতৃত্ব লৈ আছে। গতিকে এইবিলাক কথা জনসাধাৰণক নিশ্চয় আভুৱা ভাবিব নালাগে। যোনে উলিয়াইছে তেওঁ ক'ৰ পৰা জঁপিয়াই আহিছিল আৰু কিয় জঁপিয়াই আহিছিল, এই কথাটো বিশ্লেষণ কৰিলে কথাটো ওলাই পৰিব। ইতিমধ্যে আৰু এটা চৰ্চাৰ বিষয় হৈ পৰিছে যে আপোনাৰ পাছে পাছে লখিমপুৰ সমষ্টি প্ৰায় 5 শতাধিক লোকে ইতিমধ্যে পুৰণিয়েই হওক বা নতুনেই হওক 5 শতাধিক ইতিমধ্যে বিজেপি ত্যাগ কৰিবলৈ লোকসভা নিৰ্বাচনৰ পূৰ্বে সাজু হৈ আছে বুলি এটা চৰ্চা চলি আছে। সংখ্যা কথাটো সঁচা, কিন্তু সংখ্যাটো হ'ল তাতকৈ বহুত বেছি। মই কালি কৈছিলোঁ, আজি এটা জান সৃষ্টি হৈছে, কাইলৈ সেয়া সোৱণশিৰি হ'ব আৰু পৰহিলৈ সেয়া ব্ৰহ্মপুত্ৰ হ'ব। ইতিমধ্যে উজান আহিছে। লখিমপুৰ ধেমাজি এই অঞ্চলবিলাকৰ মানুহৰ লগত যোগাযোগ কৰিলে আপোনালোকে মনৰ খবৰ পাব
ৰাইজে কংগ্ৰেছ বা বিজেপি হিচাপে চোৱা নাই, ৰাইজে সমস্যা সমাধান কৰা মাটিৰ লগত সম্পৰ্ক থকা মানুহ বিচাৰিছে। আৰু আমাক বহু নেতাই চিনি নাপাব, আমি মাটিত খোজ কঢ়া মানুহ, হেলিকপ্টাৰত ফুৰি ফুৰা মানুহবিলাকে আমাক চিনি নোপোৱাটো স্বাভাৱিক, তাত অস্বাভাৱিকতা একো নাই। যিহেতু আপুনি সামাজিকভাৱে যথেষ্ট অনুষ্ঠানসমূহত জড়িত হৈ পৰে, আমি যদি কওঁ সাহিত্যই হওক বা অন্য সাংস্কৃতিক দিশসমূহত আপুনি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আছে বা অনুষ্ঠানসমূহলৈ যায়। কিন্তু বৰ্তমান মই লখিমপুৰৰ সমষ্টিৰ যদি কথা উন্নয়নৰ কথা সুধোঁ আপোনাক এই মুহূৰ্তত, লখিমপুৰৰ যিধৰণে বিজেপি চৰকাৰ অহাৰ পিছতে কৈছে যে সৰ্বদিশে উন্নয়ন হৈছে, প্ৰতিখন জিলা উন্নয়ন কৰা হৈছে, প্ৰতিটো আচলতে গ্ৰাম্য পৰ্যায়ৰ পৰা ধৰি যদি আমি ৰাজপথে হওক বা বিভিন্ন ক্ষেত্ৰত ধৰি লওক সংস্থাপনৰ ক্ষেত্ৰত হওক বিভিন্ন ধৰণে তেওঁলোকে কৈ আছে যে উন্নয়ন হৈছে, কিন্তু লখিমপুৰ সমষ্টিত কেনেধৰণে উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়িছে বুলি আপুনি আজিৰ দিনটো ক'ব? লখিমপুৰত আমি উন্নয়ন দেখা নাই, দুই এটা চেল্ফি পইণ্ট দেখিছোঁ। চেল্ফি পইণ্টেতো কাকো সংস্থাপন নিদিয়ে। আৰু কিছুমান আগতে অহা ফাণ্ড, যেনেকৈ CIDFৰ ফাণ্ড, সেই ফাণ্ডৰ ব্যৱহাৰ হৈছে, কিন্তু সেই ফাণ্ড য'ত ব্যৱহাৰ হৈছে তাকতো কি ধৰণে তেওঁলোকে ব্যৱহাৰ কৰিছে, অত্যধিকভাৱে তাত পুঁজি যোগান ধৰা হৈছে। তাৰ প্ৰয়োজনীয় পুঁজিতকৈ সেই পুঁজি বেছি যেন ৰাইজে অনুভৱ কৰিছে। তাত যিমান খৰচ হ'ব লাগে তাতকৈ বহুত বেছি পুঁজি ধৰা হৈছে, আৰু এইটো ৰাইজৰ মতে অপব্যৱহাৰৰ নামান্তৰ। আৰু এটা কথা ইতিমধ্যে খুব বাতৰি সম্প্ৰচাৰ হৈছে, বহু সময়ত বাতৰি সম্প্ৰচাৰ হৈছে যে তাত যিসমূহ বালিৰ চিণ্ডিকেটে হওক বা ৰঙা নদী খননে হওক বা সোৱণশিৰি খননে হওক, এইবোৰ ক্ষেত্ৰৰ লগতে যে এই বিজেপি যি বহু বিজেপিৰ জড়িত হোৱাৰ কিছুমান অভিযোগ উত্থাপন হৈছিলে, আৰু একাংশক বহু বিজেপিৰ শীৰ্ষ নেতৃত্বও উচতনি নিদিয়াৰ বিভিন্ন অভিযোগ উত্থাপন হৈছিলে। এই ক্ষেত্ৰত আপুনি কি ক'ব? আপুনি যিহেতু বিজেপিত আছিলে আৰু আজিহে ইতিমধ্যে কংগ্ৰেছত যোগদান কৰিছে, সেই সময়ত আপোনাৰ এই পৰিস্থিতিৰ সন্দৰ্ভত কি ক'ব? এতিয়া চিণ্ডিকেটটো আছে বুলি অভিযোগ হৈ আছে, বহুত সাংবাদিকেও কয়, আৰু সকলোতে সৰ্বত্ৰ চিণ্ডিকেট চলি আছে। গতিকে তাক যদি চৰকাৰৰ মানুহ জড়িত নাই, তাক নিয়ন্ত্ৰণ কৰাত চৰকাৰ ব্যৰ্থ হৈছে বুলি ক'ব লাগিব। চিণ্ডিকেট কিন্তু চলি আছে বুলি অভিযোগ সৰ্বস্তৰতে চলি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো কয় যে কৃষকৰ ক্ষেত্ৰত আচলতে খেতি খাদ্য কৃষকৰ ক্ষেত্ৰত প্ৰতিটো সা সুবিধা দিয়া আছে, কৃষি ক্ষেত্ৰখন যথেষ্ট উন্নয়ন কৰিব, বিশ্বৰ ৰপ্তানি আচলতে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি কৰাৰ কথা কয়। কিন্তু শেহতীয়াকৈ আজি কিছু মাহৰ পূৰ্বে লখিমপুৰ সমষ্টিৰ যি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছিলে, যিটো কৃষি বিভাগ আছিলে, তাতে উৱলি গৈছিলে, যিবোৰ কৃষকৰ বাবে সাৰ গৈছিলে, সাৰ উৱলি গৈছিলে, যিবোৰ সঁজুলি আছে সেই সঁজুলিসমূহ তাতে পৰি আছিলে। বিভিন্ন সময়ত আৰু অভিযোগ আছে যে যিসমূহ ট্ৰেক্টৰ কৃষকৰ বাবে যোৱা ট্ৰেক্টৰ, কিন্তু বিজেপিৰ নেতা একাংশই এতিয়া তাতে লাভ কৰিবলৈহে সক্ষম হৈছে বুলি কৈছে। আচলতে কৃষকৰ উন্নয়ন প্ৰকৃততে সঁচাকৈ হৈছেনে? আচলতে লখিমপুৰ বুলিয়েই নহয়, অসমত এই বিনামূলীয়াকৈ চাউল দিয়াৰ পিছত খেতিৰ প্ৰতি আগ্ৰহ মানুহৰ যথেষ্ট কমি গ'ল, আৰু বহু ক্ষেত্ৰত বহু মাটি অব্যৱহৃত হৈ থকাও দেখা যায়। আৰু কৃষি বিভাগৰ এই কথাখিনি মই সম্পূৰ্ণভাৱে জ্ঞাত নহয়, কিন্তু কৃষি ক্ষেত্ৰত কোনো বিশেষ আধুনিক ব্যৱস্থা বা পথাৰত কৃষি বিষয়া এইবিলাক দেখা নাই। আৰু ট্ৰেক্টৰ ব্যৱহাৰ হৈছে হাল বাওঁতে, কিন্তু কেইদিনমানে বাকী বালি শিলগুটি কঢ়িওৱাতে ট্ৰেক্টৰবিলাক ব্যস্ত হোৱা আমি দেখা পাইছোঁ বা মাটি কঢ়িওৱাত দেখা পাইছোঁ। আচলতে যিবিলাক ট্ৰেক্টৰ কৃষি ক্ষেত্ৰত ব্যৱহাৰ হ'ব লাগে, সেইবিলাক ব্যৱসায়িক ক্ষেত্ৰত ব্যৱহাৰ হৈ আছে। গতিকে কৃষি ক্ষেত্ৰৰ লখিমপুৰত বিশেষ আঁচনি আমি একো দেখা নাই। এতিয়া উদ্যান শস্যৰ ক্ষেত্ৰত আমাৰ বিশেষ একো আঁচনি নাই, বা কৃষি ক্ষেত্ৰত এতিয়া আমি মাজুলীতে শুনা পাইছোঁ যে মিলেট বুলি কোৱা হয়, যোনটো কণী ধানৰ খেতি, তাৰ কাৰণে উদ্যোগ লোৱা হৈছে। কিন্তু লখিমপুৰত বিশেষ উদ্যোগটো আমি দেখা পোৱা নাই।
আৰু এটা কথা ইতিমধ্যে খুব চৰ্চাৰ বিষয় হৈ পৰিছিলে যে লখিমপুৰৰ যিখন চিকিৎসালয় আছিলে, চিকিৎসা মহাবিদ্যালয় আছিলে, তাতে লখিমপুৰৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোকক বঞ্চিত কৰি বিভিন্ন প্ৰান্তৰ জালুকবাৰী সমষ্টি, বিশেষকৈ জালুকবাৰী সমষ্টি প্ৰাৰ্থীয়ে ভিৰ কৰিছে বুলি কৈছে। বৰ্তমানো কিন্তু এতিয়াও লখিমপুৰ যদি আমি চিকিৎসা বিষয়ত কওঁ, চিকিৎসাৰ কিন্তু অৱস্থাটো একেবাৰে তথৈবচ বুলি ক'ব পাৰি লখিমপুৰ চিকিৎসালয়ৰ ক্ষেত্ৰত। আগতে জিলা চিকিৎসালয় আছিলে, ভালেই আছিলে, কাৰণ অস্ত্ৰোপচাৰ আদি সকলো কাম হয়, দৰৱ পায় ৰোগীয়ে, ডাক্তৰে চিকিৎসা কৰে। এতিয়া মেডিকেল কলেজলৈ উন্নীত হ'ল, এতিয়া ৰোগী যেতিয়া যায়, ৰোগীক অস্ত্ৰোপচাৰ যোনে ভুগি আছে, মই নিজে এটা কেছ পঠাইছিলোঁ আৰু 3 মাহৰ পিছত ডেথ দিছে। এজন আক্ৰান্ত ৰোগীয়ে যেতিয়া ভুগি থাকিব, বিষত চিঞৰি থাকিব যে এতিয়া মই নোৱাৰিম 3 মাহৰ পিছত, অৰ্থাৎ তেওঁ ডিচেম্বৰ মাহত গৈছে, তেওঁক এপ্ৰিল মাহত 3 মাহতকৈ বেছি ডেট দিছে, তেতিয়া তেওঁ এখন ব্যক্তিগত নাৰ্ছিং হোমত বাধ্য হৈ অপাৰেশ্যন কৰে। গতিকে এই যোনটো ব্যৱস্থা যে মহাবিদ্যালয়লৈ পৰিণত কৰা হ'ল, কিন্তু জিলা চিকিৎসালয়বিলাকত যিবিলাক সুবিধা আগতে জনসাধাৰণে পাইছিলে, এতিয়া সেইবিলাকৰ পৰাও বঞ্চিত হৈছে। গতিকে এই ক্ষেত্ৰত চৰকাৰে চূড়ান্তভাৱে ব্যৰ্থতা প্ৰকাশ কৰি আহিছে। মই দেখিছোঁ যে যোৱা 20-25 বছৰত বিশেষকৈ চিকিৎসা বিভাগটো ভালকৈ দক্ষতাৰে চলোৱা নাই, যদিও মন্ত্ৰীসকলে নিজকে দক্ষ বুলি দাবী কৰে। আৰু এটা কথা বৰ প্ৰয়োজনীয় কথা যে মেডিকেল কলেজত বাহিৰৰ পৰা প্ৰাৰ্থী ভৰাই পেলোৱা হৈছে। এনেই লখিমপুৰত নিয়োগ ক্ষেত্ৰ নাই, এতিয়া 2-এটা নিয়োগ ক্ষেত্ৰ ওলালেও বাহিৰৰ প্ৰাৰ্থীক ভিৰ কৰে, তেনেহ'লে লখিমপুৰৰ ল'ৰাই কি কৰিব, ধেমাজিৰ ল'ৰাই কি কৰিব? এই প্ৰশ্নবিলাক আহে। আগতে আমি সৰু যেতিয়া আছিলোঁ, গাঁৱে গাঁৱে 10-15জনকৈ ঠিকাদাৰ থাকে, তেওঁলোকে END বা PWDত কাম কৰে, বেছি ডাঙৰ কাম নহয়। তেতিয়াৰ দিনত কোনোবাই 5,000 টকা ঠিকা কৰে, মই 1960 পৰা 70 এই সময়ৰ কথা কৈ আছোঁ, বা 80, কোনোবাই 10,000 টকা ঠিকা কৰে, ডাঙৰ ঠিকাদাৰ হ'লে 50,000, 1 লাখ এনেকৈ কৰে। ঘৰত ধান থাকে আৰু অলপ ঠিকা কৰি তাৰ পৰা যিটো পইচা বাচে, সেইটোৱে তেওঁলোকৰ ঘৰখন চলি যায়। এতিয়া পেকেজ নাম দি ঠিকা ডাঙৰ কৰি লখিমপুৰৰ ঠিকাদাৰ প্ৰায় কেইজনমান মুষ্টিমীয় ঠিকাদাৰ বাদে বাকী সেই গাঁৱে গাঁৱে থকা ঠিকাদাৰসকলক সম্পূৰ্ণভাৱে নিষেধ কৰা হ'ল। আৰু এতিয়া যোনটো পেকেজ, এইটো এটা কৌশল, এইটোৰে আমাৰ ঠিকাদাৰসকলক নিষেধ কৰাৰ এক পদ্ধতি লৈছে। আমাৰ কথা হ'ল যে বিকাশৰ সকলো ক্ষেত্ৰত সমতা হ'ব লাগে। যে লখিমপুৰত কাম হ'লে লখিমপুৰৰ ঠিকাদাৰে পাব লাগে, যদি তাত বহুত বেছি টেকনিকেল কথা নাথাকে। আৰু তাত বাহিৰৰ মানুহ নি এইটো শোষণৰ নামান্তৰ, যিটো কাম ব্ৰিটিছেও কৰা নাছিল। যে এতিয়া লখিমপুৰলৈ পইচাটো ক'ৰ পৰা আহিব, যদি তাৰ মানুহে ঠিকা নাপায়, একো কাম নকৰে, মাত্ৰ চাকৰি টকাকেইটাই লখিমপুৰত চলি থাকিবলৈ। গতিকে এই কথাত আমি দেখা পাইছোঁ যে এই চৰকাৰ দিনত আমাৰ স্থানীয় মানুহখিনি কিন্তু বঞ্চিত হৈছে, আৰু পুঁজিৰ যোনটো প্ৰৱাহ হ'ব লাগে লখিমপুৰলৈ, তেওঁলোকে সেইটো বন্ধ কৰিছে বুলি ক'ব লাগিব। কংগ্ৰেছৰ পৰা লোকসভা প্ৰাৰ্থী প্ৰত্যাশী হিচাপে আপুনি আবেদন কৰিছে, যদিহে আপোনাক সঁচাকৈ প্ৰাৰ্থিত্ব দিয়ে, তেনেহ'লে আপুনি জোকাটো নিশ্চিত বুলি ভাবেনে? মই প্ৰাৰ্থিত্ব বিষয়ে এতিয়া একো ক'ব খোজা নাই, দলে কি কৰে সিদ্ধান্ত লয়, তাৰপিছত এই বিষয়ত মই নিশ্চিত হ'ম। আৰু কংগ্ৰেছ দললৈ এতিয়া যোনটো উৎসাহ আহিছে, উজান আহিছে, মই যোৱাকালিৰ পৰা যথেষ্ট ফোন পাই আছোঁ জিলাকেইখনত, লখিমপুৰ, ধেমাজি আদি জিলাৰ পৰা, আৰু তাৰ বাহিৰৰ পৰাও পাইছোঁ। মই ভাবিছোঁ এইবাৰ কংগ্ৰেছে নতুন এক ৰূপেৰে, নতুন গতিৰে অসমত নিজক প্ৰতিষ্ঠা কৰিব, কাৰণ কংগ্ৰেছৰ ইতিহাস উত্থান আৰু পতনেৰে ভৰা।
আৰু ৰাজনীতিত কোনো স্থায়ী নহয়। ৰাইজে ভোট দিয়ে, ৰাইজে নিশ্চিত কৰিব যে কাক জিকাব। গতিকে আমি ৰাইজৰ ওচৰত আমাৰ শিৰ অৱনত, ৰাইজৰ কাম কাজৰ ওপৰত আমাৰ আস্থা আছে। গতিকে সেই বিষয়টো আমাৰ লখিমপুৰ ধেমাজি বা লখিমপুৰ সমষ্টিৰ ৰাইজলৈ মই এৰিলোঁ।